হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অংশুৰ ৰত্নহঁতে সোণ আঁকি নোপোৱাৰ কাৰণে লুডু খেলি ৰখি আছিল আৰু তেতিয়া অংশুহঁতৰ টোপনি লগাত পৰিয়ে অংশুহঁতক শুবলৈ দিছিল আৰু তেতিয়া পৰিয়ে সোণক ৰখি আছিল আৰু মা থকা হলেতো ৰখিয়ে থাকিল হয়, মই কিয় নোৱাৰিম, আমাৰ কাৰণেতো কষ্ট কৰি আছে বুলি পৰিয়ে ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণে মানুহজনক লৈ গাড়ীৰে ঘূৰি ঘূৰি ছোৱালীজনীক বিচাৰি নোপোৱা দেখি মানুহজন যাবলৈ ওলাব আৰু তেতিয়া মানুহজন বহা ঠাইখিনিত ছোৱালীজনীৰ ফটো এখন পৰি ৰব আৰু তেতিয়া সোণে ফটোখন দেখা পাব। এতিয়া বাৰু সোণে মানুহজনক ফটোখন দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ সোণ ঘৰলৈ যোৱাত পৰিয়ে সোণক ৰখি থকা দেখি সোণে পৰি কিয় খোৱা নাই বুলি কব আৰু দাদাৰ ৰত্নই তোক ৰখি আছিল, তই ইমান ৰাতিলৈকে গাড়ী চলাব নালাগে বুলি সোণক কৈ থকা দেখিবলৈ পাব। আনফালে আকৌ অনুস্মিতাই মাকক আজি ভাত খাবলৈ মাতিব আৰু তেতিয়া মাকে অনুস্মিতাক বেয়াকৈ কব আৰু মাকে খং কৰি ঘৰৰ পৰা যাবলৈ ওলাব আৰু তেতিয়া বিজয় আৰু অনুস্মিতাই মাকক ভৰিত ধৰিব আৰু ঘৰৰ পৰা যাবলৈ মানা কৰিব। এতিয়া বাৰু মাকে বিজয় আৰু অনুস্মিতাৰ কথা শুনিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।